প্ৰশান্ত ফুকনক ইমান সোধা আচলতে সুধিবলগীয়া মানুহ নহয়। তেওঁ মই শুনা মতেতো মেট্ৰিকটো পাছ কৰিছে নে নাই সেইটোৱে সন্দেহ। মেট্ৰিকটো পাছ কৰিছে নে নাই সেইটো সন্দেহ থকা মানুহজনেতো এনেকুৱা ধৰণৰ ছাবষ্টেণ্ডাৰ্ড কথাই ক'ব, হয়নে নহয়? ছাবষ্টেণ্ডাৰ্ড কথাই ক'ব। সেই মানুহজনে আপোনালোকৰ মনত পৰেনে যে পিঁয়াজৰ মালা পিন্ধিছিল? সেই মানুহজনে আপোনাৰ মনত পৰেনে যে আপোনাৰ এই গৰু গাড়ীত যে কি গেছ চিলিণ্ডাৰ লৈ ফুৰিছিলে? তেতিয়াতো তেওঁ গৰু বেপাৰীতকৈ ছাৰ আছিলে, হয়নে নহয়? গৰু দালালবিলাক যে থাকে বজাৰবিলাকত, যে গৰু দালাল থাকে, এইজনক ফটকে কিবা এটা ক'লে সেইজনৰ পৰা গৰুহাল মুখতে কিনি ল'লে, আকৌ তাতে দালালি কৰি বেছি দামত বিক্ৰী কৰি দিলে। যে প্ৰশান্ত ফুকন তেনেকুৱা মানুহ নহয় জানো? প্ৰশান্ত ফুকন হ'ল, মই ভাবোঁ যে অসমীয়া জাতিৰ আটাইতকৈ ডাঙৰ কৌতুক এটা। সঁচা সঁচি কথা ক'বলৈ গ'লে অসমীয়া জাতিৰ যিবিলাক ফকলান্দু আছে, তেনেকুৱা এটা ফকলান্দুৰ নাম হ'ল প্ৰশান্ত ফুকন। সৰ্বকালৰ সৰ্বনিকৃষ্ট ফকলান্দ। সেই মানুহটোৱে যদি মোৰ বিষয়ে কিবা এটা কয় তেতিয়াহ'লে মোৰ গৌৰৱ বৃদ্ধি পাব। আৰু মোক যিটো কথা কৈছে যে নিগনি মৰা দৰৱ বিক্ৰী কৰা মানুহৰ নিচিনা, নিগনি মৰা দৰৱ বিক্ৰী কৰা প্ৰফেশ্যনেল মানুহজনৰ লগত যদি মোক তুলনা কৰিছে, মই সুখী।